বহুতে কয় কি নাচালে কিয় পইচা খৰচ কৰিছা তেওঁলোকে গম পোৱা নাই কিমান আগৰ কোনবা লেটাৰ পাইছে কোনবা ফাৰ্ষ্ট ডিভিজন কোনবা সেকেন্ড ডিভিজন কিন্তু প্ৰতিভা ক্ষেত্ৰত অভাৱ দেখা নাই মহাস্থান অধিকাৰ কৰিছে শুভঙ্কৰ বৰা ধৰিয়াগাঁও শুভঙ্কৰ বৰা ধৰিয়াগাঁও শুভঙ্কৰ বৰা ধৰিয়াগাঁও আমি এইকেইটা কলেজক সহায় কৰিব লাগে আমাৰ কলেজৰ ভিতৰত আমি সায়েন্সৰ ক্ষেত্ৰতে হওক কমাৰ্চৰ ক্ষেত্ৰতে হওক মন্ত্ৰী বাগজানলৈ যোৱা যথেষ্ট পলম হ'ল প্ৰথম দিনতে তেওঁ যোৱা এটা প্ৰগ্ৰাম ল'ব লাগিছিল যেতিয়া দেখিলে ৰাইজ অসন্তুষ্ট তেতিয়া তেওঁ গৈছে তো মই নাভাবোঁ তেওঁ আচলতে ৰাইজৰ বেদনা বুজিছে মাত্ৰ টিভি প্ৰচাৰৰ বাবে তাত গৈছে প্ৰথম দিনৰ পৰা মই চিঠি প্ৰেৰণ কৰিছিলোঁ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেশ্বৰ প্ৰধানলৈ তেওঁ অফিচৰ পৰা একো মই কথা গম পোৱা নাছিলোঁ 9 জুনৰ পিছত আকৌ লিখিলোঁ আৰু ইমান দিনৰ পিছত তেওঁলোকে আহিছে এই যে পলম যে হ'ল এই পলমতে আপোনালোকে গম পাব পাৰে কি তেওঁ বাস্তৱ ৰূপে অসমৰ মানুহৰ কাৰণে কিমান চিন্তা কৰে ক'ৰবাত ফাংচন হ'লে মুখ্যমন্ত্ৰী উপস্থিত হয় এয়াৰপৰ্ট লৈ যাব দোকান লৈ যাব তেতিয়া তেওঁ প্ৰথম দিনতে গৈ পায়গৈ কিন্তু ৰাইজ যেতিয়া বিপদত আছিলে ৰাইজৰ বিপদ থকা সময়ত তেওঁ ৰাইজক পাহৰি গ'ল আৰু যি মন্ত্ৰী গ'ল চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেওঁৰ নিৰ্দয় কথা শুনি ৰাইজে গম পাই গৈছে কি বৰ্তমানৰ বিজেপি অগপ চৰকাৰ ক্ষমতা তেওঁলোকৰ মূৰলৈ গৈছে আৰু ক্ষমতাত তেওঁলোকে পাহৰি গৈছে কি যিখিনি অসমে ৰাইজে তেওঁলোকক আশীৰ্বাদ দিছে পৰিৱৰ্তনৰ আশাত আশীৰ্বাদ দিছে পৰিৱৰ্তন এই কিমান হ'ল অসমে ৰাইজে গম পাই গৈছে